মানকাছৰত অৰুণোদয় আঁচনিৰ নামত কেলেংকাৰী আবেদনকাৰীৰ পৰা গাঁও প্ৰধান দালাল চক্ৰই সংগ্ৰহ কৰে ৩০০ টকাৰ পৰা ৫০০ টকাকৈ আৰু ইনকাম সাৰ্টিফিকেটৰ বাবদ ৫০০ টকা আৰু একাংশ গাঁও প্ৰধানে অৰুণোদয় আঁচনিৰ নামত ২০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে। অধিক জনাব এই সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক ফাৰহাদ আহমেদে। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ মানকাছৰ ৰাজহ চক্ৰৰ সন্মুখত আৰু ইতিমধ্যে মানকাছৰ ৰাজহ চক্ৰৰ পৰা অৰুণোদয় আঁচনিৰ আবেদন তথা ফৰ্ম ছাবমিট কৰাৰ কাৰণে ইয়াত ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে আৰু ইয়াত ইনকাম চাৰ্টিফিকেটৰ কাৰণে হেজাৰ হেজাৰ লোক মানকাছৰ চাৰ্কেলৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি উপস্থিত হৈছে আৰু কেমেৰা পাৰ্চনে দেখুৱাব এই সমগ্ৰ দৃশ্য। এয়া মানকাছৰ ৰাজহ চক্ৰৰ কাৰ্যালয় আৰু এই কাৰ্যালয়ত ৰাতিপুৱাৰ পৰা ৰাইজৰ উপস্থিতি ইয়াত পৰিলক্ষিত হৈছে আৰু হেজাৰ হেজাৰ মানুহৰ ইয়াৰ সমাৱেশ হৈছে আৰু ইয়াত একাংশ ৰাইজে তেওঁলোকে ইনকাম চাৰ্টিফিকেট লোৱাৰ ক্ষেত্ৰত বিভিন্ন দালাল চক্ৰই হেজাৰ হেজাৰ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে কেইজনমান ব্যক্তি ইয়াত উপস্থিত আছে, তেওঁলোকৰ পৰা আমি পোনে পোনে জানিব বিচাৰিম আচলতে ইনকাম চাৰ্টিফিকেট লোৱাৰ ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে আৰু তেওঁলোকে দালাল চক্ৰক পইচা দি তেওঁলোকে এই চাৰ্টিফিকেট লোৱাৰ কাৰণে ইয়াত উঠি পৰি লগা পৰিলক্ষিত হৈছে আৰু সেই ভুক্তভোগী কিছুমান ব্যক্তি আছে, তেওঁলোকৰ পৰা আমি পোনে পোনে জানিব বিচাৰিম আচলতে এই ইনকাম চাৰ্টিফিকেটৰ ক্ষেত্ৰত তেওঁলোকে কিয় পইচা দিব লগা হৈছে আৰু কি বিসংগতি বা কি অসুবিধা তেওঁলোকে ভোগ কৰিছে। আহিছোঁ, মই চাৰ্কেলত আহিছোঁ ইনকাম চাৰ্টিফিকেটৰ কাৰণে মানকাছৰ চাৰ্কেল। তো আহি দেখোঁ ইমান ভিৰৰ মাজত মানুহবিলাক খুব কষ্ট পাই আছে। যিবিলাক দালাল আছে এইবিলাক ২০০-৩০০ টকাকৈ লৈ আছে আৰু যিবিলাক গাঁও প্ৰধান বা বাকী যিবিলাক এই কৰ্মকৰ্তাবিলাক এইবিলাকে পইচা উঠাই আছে, কাগজ লগে লগে লৈ আছে। এই দালালবিলাক চাৰ্কেলত কেইটামান দালাল আছে, দালালবিলাকে কৈ আছে যিসকল লোক জমা দিব পৰা নাই সিহঁতৰ কৈ আছে যে ২০০-৩০০ টকা দালালবিলাকে কৈ আছে আমাক দিয়ক, আমালোকে তোমাক ইনকাম চাৰ্টিফিকেটটো ঘৰতে পঠাই দিম, ইয়াতো আহিব নালাগে। চাওক, আমি যোৱা ৩ দিনৰ পৰা মানকাছৰ চাৰ্কেলত আহি আছোঁ আৰু যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয়ৰ হিতাধিকাৰী অতি দৰিদ্ৰ লোকক দিব বিচাৰিছে আৰু আমি অৱগত যে আমাৰ গাঁও প্ৰধানবিলাকেও ২০০-৩০০ টকা লৈ আছে। এতিয়া চাৰ্কেলত যিবিলাক অসাধু চক্ৰই ২০০-৩০০, ৪০০, ৫০০ টকা, যিহেতু অৰুণোদয়ৰ যিবিলাক হিতাধিকাৰ আছে এইবিলাক মানুহ সমাজৰ একদম সাধাৰণ মানুহ, একদম দুখীয়া মানুহ, এওঁলোকৰ ২ টকা, ৫ টকা, ২০ টকাৰ এনে কোনো কেপাচিটি নাই আৰু এইবোৰ মানুহক যদি ২০০ টকা, ৫০০ টকা, ১,০০০ টকা দিব লাগে তেনেহ'লে এই স্কিমটো ইমান ডাঙৰ স্কিমটো হাতত ল'ব লগা কি কথা আছে। আৰু আমার নাম রাশেদা খাতুন, ঝগড়াচর। হ্যাঁ, ওই যে এই অরুণোদয়ের জন্য বিধবা মানুষের জন্য আছে আমার এই হ্যাঁ ২০০ টাকা নিচে হলে খরচ যাব আর ২০ টাকা নিব আর ফর্ম সই করব এলার জন্য নিচে ওই যে শহর বাড়ি মানুষটা মোটামুটি ওটা নিচ্ছে। হ্যাঁ, এই সোমবারে আমি ওটা জানি না, আমার থেকে নিচে এটাই জানি। জোরডাঙ্গা ভ্রমণ ভাড়া গা বুড়া ৫০ টাকা করে মানিক ৫০ টাকাকে গরিব মানুষের কাছে নিচ্ছে দাদা। আমি তো এই এটা সার্টিফিকেট অরুণোদয়ের জন্য এটা হ্যাঁ দিচ্ছে নিচ্ছে। হয়, ফাৰহাদ আহমেদ, ধন্যবাদ জ্ঞাপন কৰিছোঁ।